ডাঙৰীয়া কেৱল নলবাৰী জিলাৰে নহয় সমগ্ৰ অসমৰে তেখেত গৌৰৱ, তেখেত স্বাভিমান। তেখেতে মৃত্যুবৰণ কৰাৰ পিছত আজিৰ তাৰিখটোতে প্ৰতি বছৰে 2009 চনৰ পৰা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই লোকসংগীতৰ একোগৰাকীকৈ সাধকক, লোক সংস্কৃতিৰ একোগৰাকীকৈ সাধকক মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰি আহিছে। আৰু এইবেলি নাগাৰা নামৰ এগৰাকী শিল্পী, যিয়ে উৰেটো জীৱন নাগাৰা নামৰ সাধনাত ব্ৰতী হৈ থাকিলে, নিজে নাগাৰা নাম লিখিছে, নিজে নাগাৰা নাম প্ৰদৰ্শন কৰিছিলে, পৰিৱেশন কৰিছিলে, বিজয় মেধি ডাঙৰীয়া, তেখেতক আজি মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান কৰিছে। যিখিনি সময়ত অসমত অৰণ্য বচাবলৈ দেৱালত ছবি অংকন কৰিলে শিল্পীক ধৰি জেলত ভৰাই দিয়া হয়, যিখিনি সময়ত অসমত ৰজাঘৰৰ বিৰুদ্ধে কবিতা লিখিলে ছাত্ৰীক কাৰাৰুদ্ধ কৰা হয়, যিখিনি সময়ত অসমত উৰেটো জীৱন শিল্প সাধনা কৰাৰ পিছত জীৱনৰ শেষ পৰ্যায়ত শিল্পী পেঞ্চন বিচাৰি বহু লোকে ৰজাঘৰীয়া ৰাজনৈতিক দলটোৰ স্থানীয় নেতাক কাবু কাকতি কৰিব লগা হয়, যিখিনি সময়ত উৰেটো জীৱন শিল্প সাধনাত ব্ৰতী হৈ নিজৰ ঘৰৰ কথা, পৰিয়ালৰ কথা চিন্তা কৰিবলৈ পাহৰি যোৱা সমাজমুখী শিল্পীসকলৰ চিকিৎসাৰ প্ৰয়োজন হ'লে ফেচবুকত QR কোড শ্বেয়াৰ কৰি ক্ৰাউড ফাণ্ডিং বিচাৰিব লগা হয়, সেইখিনি সময়ত লোকসংগীতৰ, লোক সংস্কৃতিৰ নীৰৱে চৰ্চা কৰি থকা নীৰৱ সাধকসকলক সমাজৰ আগত পৰিচয় দি তেখেতসকলক উদগনি যোগোৱাৰ কাৰণে নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ আমি শলাগ লৈছোঁ। আৰু ৰজাঘৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ অসমত আঁচনিৰ অভাৱ নাই। আপোনালোকে অসমত হিতাধিকাৰী সৃষ্টি কৰিবলৈ ইখনৰ পিছত সিখন আঁচনি দি আছে। আমি বুজি পাওঁ যে শিল্পীসকল কিছু খেয়ালী মনৰ, শিল্পীসকলক আপোনালোকে হিতাধিকাৰী হিচাপে সৃষ্টি কৰি নিজৰ ভোটৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে, সেইটো আমি বুজি পাওঁ। কিন্তু তাৰ পিছতো এই শিল্পীসকল অসমৰ হৃদস্পন্দনৰ দৰে, তেখেতসকলে সাংস্কৃতিক বৰঘৰ চহকী কৰি আছে, তেখেতসকলে অসমীয়া শিল্প জগতক লৈ নিৰৱচ্ছিন্নভাৱে সপোন দেখিছে, সেই সপোনক সাকাৰ ৰূপ দিবলৈ সাধনা কৰিছে। গতিকে এই শিল্পীসকলক আপোনালোকৰ ভোট বেংক নহ'লেও তেওঁলোকক চুব পৰাকৈ আপোনালোকে আঁচনি তৈয়াৰ কৰক, যাতে কোনো শিল্পীয়ে দুবেলা দুমুঠি ভাতৰ চিন্তাত শিল্পকৰ্ম আধাতে এৰিব লগা নহয়, যাতে কোনো শিল্পীয়ে চিকিৎসাৰ অভাৱত তিল তিলকৈ মৃত্যুবৰণ কৰিব লগা নহয়, যাতে কোনো শিল্পী পেঞ্চন বিচাৰি ৰজাঘৰৰ দুৱাৰ টুকুৰিয়াই থাকিব নালাগে, সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু শিল্পীসকলে অৰ্থনৈতিক চিন্তা বাদ দি শিল্পৰ সাধনাত ব্ৰতী হ'ব পৰা পৰিৱেশৰ সূচনা কৰক, তেনেধৰণৰ আঁচনি গ্ৰহণ কৰক। সন্থাৰ সৌজন্যত যিখিনি ইয়াত অনুষ্ঠান আয়োজন কৰা হৈছে, এই অনুষ্ঠানৰ কৰ্মকৰ্তা বিষয়ববী আপোনালোক সকলোকে মই বিশেষ ধন্যবাদ দিছোঁ। আৰু এনে আয়োজন, এনেকুৱা উদযাপন আৰু ভৱিষ্যতে কামনা কৰোঁ। আৰু সেইকাৰণে কৈছোঁ নহয়, এই কাৰ ছাত্ৰ সন্থা, এই আমাৰে ছাত্ৰ সন্থা, এই আমাৰ হৃদয়ৰ ছাত্ৰ সন্থা, মই আগতে কৈছোঁ। গতিকে মোৰ ভাষণত যিটো কথা কৈছোঁ সেইটোৱেই, আপোনালোকে নাভাবিব। আৰু যদি কেতিয়াবালৈ যদি বাচি বৰ্তি থাকোঁ, তেতিয়াহ'লে এই ছাত্ৰ সন্থাৰ যিখিনি যদি কিবা সহায় সাহায্য কৰিব পৰা শক্তি থাকে, তেতিয়াহ'লে মই নিশ্চয় কৈছোঁ এই প্ৰতিজ্ঞাবদ্ধ আমি ছাত্ৰ সন্থাক উৎসাহ উদ্গনি দিমেই। গতিকে আমাৰ আজি নলবাৰী, কালি অসমৰ, গতিকে এই ছাত্ৰ সন্থাৰ কোনো নলবাৰী বা কোনো অসমৰ বা কোনো বৰপেটাত তেনেকুৱা ধৰণৰ নহয়। ছাত্ৰ সন্থা বুলি কওঁতে একেবাৰে গোটেই হোল অসমকে ধৰি লওঁ আমি, বুজিছে। আৰু অসমৰ যি ছাত্ৰ সন্থাৰ যিখিনি কৰিলে আগতে, তাত বহুতো কষ্ট খাইছোঁ, মাৰ খাইছোঁ, খাই হ'লেও মানে ছাত্ৰ সন্থাক আমি বহু ওপৰত তুলি দিছিলোঁ। কিন্তু তেখেতসকলে ৰাখিব নোৱাৰিলে, সেইটো আমি কি ক'ম। এতিয়া কিন্তু যদি আমাৰ ছাত্ৰ সন্থাই, যদি আমাৰ আজিৰ ছাত্ৰ সন্থাই যদি তেনেকুৱা ধৰণৰ, মই ক'লোঁ নহয় যে আমাৰ অসমতে সুনীতিৰ যদি গৌৰী শংকৰ শৃংগ সাজি তাৰ চূড়ান্ত শিখৰত বিজয় ধ্বজা উৰুৱাব পাৰে, সেইটোকে বাঞ্ছা কৰি প্ৰভুৰ ওচৰত কামনা কৰিছোঁ। আপোনালোকৰ কল্যাণ সাধন কৰক প্ৰভু ভগৱন্তদেৱে, এই আশা। চৰকাৰী পেঞ্চন মই আজিও চৰকাৰৰ মৰমৰ পৰা বঞ্চিত। কাৰণ মই আজি চিন্তা কৰোঁ যে ৬২ বছৰ বয়সৰ যিবিলাক বা ৬২ৰ তলৰ বয়সৰ যিবিলাক, সেইবিলাকৰ শিল্পী পেঞ্চন পাইছে। কিন্তু মই আজি ৮২ বছৰ বয়সতো মই
চৰকাৰৰ মৰমৰ পাত্ৰ হোৱা নাই, মই পোৱা নাই। সেই লৈ মই কিন্তু চৰকাৰকো কোনো দোষাৰোপ কৰা নাই বা মই নিজৰ ভাগ্যকে জীয়াই আছোঁ, বোধহয় মোৰ ভাগ্য। চৰকাৰক আপুনি কি আহ্বান জনায়? মই চৰকাৰক একো ওপৰত ধৰা নাই বা কওঁ নাই একো। চৰকাৰে মই ভাবি আছোঁ যি মোৰ দৰে এজনে পাইছে যেতিয়া গতিকে এটা কথা তেওঁৰ অভাৱ অভিযোগ পূৰণ হৈছে, এনেকৈয়ে হ'ব। চৰকাৰে এইবাৰ মোক দিয়া নাই, হয়তো অহা বছৰ দিব, এই আশাৰে ৰৈ আছোঁ। 2024 বৰ্ষৰ সাহিত্য একাডেমীৰ বঁটাৰ বাবে মই নিৰ্বাচিত হৈছোঁ। মোক নিঃসন্দেহে মোক আনন্দ দিছে আৰু নলবাৰীৰ এই গোটেই যিখিনি সমাজ, যিখিনি ব্যক্তি, যিবোৰ অনুষ্ঠান মোৰ পিছত আছে, সকলোকে মই ধন্যবাদ জনাইছোঁ। কাৰণ মইতো নিজে যি হৈছোঁ সেয়াতো আজি একেদিনাই হৈ উঠা নাই, ইয়াৰ নেপথ্যত বহু অনুষ্ঠান আছে। গতিকে সেই সকলোকে মই ধন্যবাদ জনাইছোঁ, মই কৃতজ্ঞতাৰে স্মৰণ কৰিছোঁ যে নলবাৰীৰ এই আমি য'ত থিয় হৈ আছোঁ ইয়াৰ পৰা 3.5 কিলোমিটাৰ দূৰত মোৰ ঘৰ, জন্ম। নলবাৰীতে মোৰ শিক্ষা দীক্ষা আৰু মোৰ ভাগ্য যে মই নলবাৰীতে মোৰ কৰ্মজীৱনৰো প্ৰায় 11 বছৰ কাল ইয়াতে কটালোঁ, ইয়াতে সেৱা আগবঢ়াব পাৰিম। আৰু ইয়াত থাকিয়ে মই সাহিত্য একাডেমীত দুবাৰকৈ মই 2খন গ্ৰন্থৰ বাবে মই নিৰ্বাচিত হ'লোঁ। এইটো মোৰ পৰম সৌভাগ্য। গতিকে মোৰ ভাল লাগিছে আৰু যিখিনি পাৰোঁ কৰি থাকিবলৈতো মন যায়, আৰু বাকী থকা সময়খিনি আৰু মই নিজে যি পাৰোঁ মোৰ শক্তি সামৰ্থ্য অনুসৰি মোৰ মানে যিটো বৌদ্ধিক ক্ষমতা, মোৰ যিটো সৃষ্টিশীল ক্ষমতা, তাৰে মই যি পাৰোঁ কৰি থাকিম। আহি মই ভাল পাইছোঁ যে নলবাৰী জিলাৰ ছাত্ৰ সন্থাই অন্য কামৰ কথা মই নকওঁ, এইটো কামত মই অতি মুগ্ধ হৈছোঁ যে তেওঁলোকে 2009 চনৰ পৰা এগৰাকী শিল্পী মোহন ভাইৰা নামৰ যিগৰাকী আমাৰ অতি শ্ৰদ্ধেয় স্মৰণীয় এগৰাকী শিল্পী আছিল, তেখেতৰ নামত এই বঁটাটো এটা দি আহিছে। মই দেখিছোঁ, যিখন তালিকা মই দেখিছোঁ, তাত কেইগৰাকীমান বেছ প্ৰখ্যাত লোকো আছিল, যেনে ধৰণৰ আমাৰ প্ৰভাত শৰ্মাদেৱ বিখ্যাত লোক, এনেধৰণৰ কেইবাজনো বিখ্যাত লোকো আছে, কিন্তু প্ৰায়খিনিয়ে অল্পখ্যাত লোক। সেইটো বৰ গুৰুত্বপূৰ্ণ কথা। মই জানো, মই অনুভৱ কৰোঁ যে আমাৰ যিটো সংস্কৃতি, অসমৰ যিটো বাৰেবৰণীয়া সংস্কৃতি, এইটোত আমি প্ৰখ্যাত শিল্পীসকলৰ কথাতো আমি কৃতজ্ঞতাৰে স্মৰণ কৰিবই লাগিব, তেওঁলোকক স্বীকৃতি দিবই লাগিব, কিন্তু অল্পখ্যাত বা অখ্যাত শিল্পীসকলৰ অৱদানো কম নহয়, বৰঞ্চ বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ। আৰু নলবাৰী জিলাৰ ছাত্ৰ সন্থাই সেই কামটোৱে কৰিছে যে অল্পখ্যাত বা অখ্যাত শিল্পীসকলক বিচাৰি আনি তেওঁলোকক স্বীকৃতি, ৰাজহুৱাভাৱে স্বীকৃতি দিছে, অভিনন্দন জনাইছে, সন্মান জনাইছে, আৰু ইয়াৰ দ্বাৰা আন বহুজন অনুপ্ৰাণিত উৎসাহিত হ'ব, যিয়ে আমাৰ সংস্কৃতিৰ যিটো ধাৰাবাহিকতা সেইটো অক্ষুণ্ণ ৰখাত সহায় কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।